Hello everyone, welcome to Exemplified. Exams get simplified. So welcome to yet another lecture of preposition. It is fixed preposition of part 2. Part 1 already আমি ডিসকাস কৰিছো তো যিসকলে প্ৰথমবাৰৰ কাৰণে জয়েন কৰিছে তোমালোকে part 1 আৰু লগতে প্ৰিপজিশনৰ বেসিক্সৰ ওপৰত থকা ভিডিও কেটা চাই লবা মই ভিডিও ডেসক্ৰিপচনত লিংক দি দিম ঠিক আছে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা ঠিক আছে আৰু তোমালোকে বিচাৰিলে এই লেকচাৰ স্লাইডবোৰ ডাউনলোড কৰিব পাৰিবা Exemplified অফিচিয়েল নামত টেলিগ্ৰাম চেনেলটো জয়েন কৰি প্লাই মই ভিডিওৰ ডেসক্ৰিপচনত লিংক দি দিম সো ঠিক আছে without wasting any time let's get started তো আজিৰ প্ৰথমটো ওয়াৰ্ড হৈছে তোমাৰ abide by মানে মানি চলা নীতি নিয়ম মানি চলা ঠিক আছে you should abide by the rules laid down by the committee তো কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়মবোৰ তুমি মানি চলা উচিত আকৌ absorb in মানে busy in work কামত ব্যস্ত ঠিক আছে he is completely absorbed in his work he সম্পূৰ্ণৰূপে নিজৰ কামত ব্যস্ত act upon মানে কি act upon মানে মানি চলা comply with always act upon the advice of your elders তো সদায় তোমাৰ ডাঙৰৰ উপদেশ মানি চলিবা ঠিক আছে তো এইটো সব তোমাৰ accused of মানে তোমাৰ হল accused মানে হল তোমাৰ অভিযুক্ত আসামি তো he was accused of theft কৰা মানে চুৰ কৰা and convict কৰা মানে তোমাৰ দোষাৰোপ কৰা ঠিক আছে মানে অভিযোগ কৰিছিল আৰু তাক দোষাৰোপ কৰিছিল ঠিক আছে এতিয়া আকৌ addicted to মানে বেয়া অভ্যাস এটা কৰা তো he is addicted to alcohol তো he is addicted to alcohol মানে সুৰাপানৰ নিচিনা বেয়া অভ্যাসত সি জড়িত হৈছে ঠিক আছে সুৰাপান মানে মদ খোৱাৰ নিচিনা বেয়া অভ্যাসত সি জড়িত হৈছে approve of মানে সন্মতি জনোৱা ঠিক আছে she approved my proposal in no time এটা phrasal verb মানে অতি সোনকালে তাই মোৰ প্ৰস্তাৱৰ সন্মতি জনাইছিল মনত ৰাখিবা যেতিয়া annoy at কেতিয়া হয় যেতিয়া কাৰ্য বা কাৰোবাৰ ঘটনাৰ ওপৰত খং কৰিলে annoy at বা angry at আকৌ যেতিয়া ব্যক্তি এজনৰ ওপৰত খং কৰা হয় তেতিয়া কি হয় angry with or annoy with যেনেকৈ সুহানি was annoyed at the misbehavior of her friends তো সুহানিয়ে তাইৰ ফ্ৰেণ্ডৰ বেয়া ব্যৱহাৰত খং কৰিছিল বেয়া ব্যৱহাৰৰ ওপৰত খং কৰিছিল ঠিক আছে আকৌ ইয়াতে তোমাৰ annoy with মানে person সুহানি was annoyed with her friends on account of their misbehavior তো সুহানিয়ে তাইৰ ফ্ৰেণ্ডৰ ওপৰত খং কৰিছিল কিহৰ কাৰণে তেওঁলোকৰ বেয়া ব্যৱহাৰৰ কাৰণে সুহানিয়ে তেওঁৰ ফ্ৰেণ্ডৰ ওপৰত খং কৰিছিল ঠিক আছে আকৌ assured of মানে তোমাৰ নিশ্চিত sure of ঠিক আছে sure of তো I am assured of his help in need তো প্ৰয়োজনত মই তাৰ সহায় পাম বুলি নিশ্চিত ঠিক আছে আকৌ assent to মানে সন্মতি জনোৱা কিন্তু অফিচিয়ালি ঠিক আছে assent to মানে সন্মতি জনোৱা কিন্তু আনুষ্ঠানিকভাৱে ঠিক আছে the president has given assent to the bill তো প্ৰেসিডেন্টে বিলখনত স্বাক্ষৰ কৰিছে বা সন্মতি জনাইছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম aware of মানে know about মানে জনা ঠিক আছে I am aware of your success মই তোমাৰ সফলতাৰ বিষয়ে জানো beware of মানে cautious সাৱধান তো beware of dogs lest মানে নহলে unless you should be bitten নহলে তোমাক কামুৰিব ঠিক আছে আকৌ মনত ৰাখিবা complain মানে অভিযোগ কৰা কিন্তু ব্যক্তিৰ কাৰণে যদি ব্যক্তিৰ সৈতে বুজায় কাৰোবাৰ কোনোবা ব্যক্তিৰ ওপৰত যদি কমপ্লেইন কৰা তেন্তে against কমপ্লেইন কৰা মানে হল অভিযোগ কৰা ঠিক আছে কোনোবা ব্যক্তিৰ ওপৰত যদি অভিযোগ কৰা তেন্তে কমপ্লেইন against he complained to the principal against me he প্ৰিন্সিপালৰ ওচৰত মোৰ ওপৰত কমপ্লেইন কৰিছিল আকৌ কমপ্লেইন অফ মানে থিং বস্তু এটাৰ ওপৰত যদি কমপ্লেইন কৰে অভিযোগ কৰে তেতিয়া থিং তোমাৰ কমপ্লেইন অফ the teacher complained of his rude behavior rude মানে তোমাৰ অসভ্য বা অভদ্ৰ তো শিক্ষকে তাৰ অভদ্ৰ বা অসভ্য ব্যৱহাৰৰ কাৰণে অভিযোগ কৰিছিল ঠিক আছে disgust at মানে তোমাৰ পুতৌ জন্মা ঠিক আছে বা ঘিন কৰা কিন্তু কাৰ্য এটাৰ ওপৰত যেতে কাৰ্য এটাৰ ওপৰত পুতৌ জন্মে তোমাৰ disgust at তো everyone felt disgusted at his joke তো তাৰ jokes তাৰ ধেমালিৰ সকলোৰে পুতৌ জন্মিছিল ঠিক আছে বা সকলোৱে ঘিন কৰিছিল আকৌ যদি ব্যক্তি বা জীৱনৰ লগত পুতৌ জন্মা ঘিন কৰা বুজায় তেতিয়াহলে disgust with হ'ব মনত ৰাখিবা disgust with being spiritual he is disgusted with material life তো আধ্যাত্মিক হোৱাৰ কাৰণে তেওঁ যে বাস্তৱিক মিছা জীৱনৰ ওপৰত পুতৌ জন্মিছে ঠিক আছে বা মানে আধ্যাত্মিক হোৱাৰ কাৰণে তাৰ বাস্তৱিক মিছা জীৱনৰ ওপৰত তাৰ পুতৌ জন্মিছে ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম disposed to মানে likelihood মানে সম্ভাৱনা ঠিক আছে or preference
তো হি ইজ ডিছপ'জ টু ট্ৰেভেলিং এব্ৰড মানে বিদেশত। তো তাৰ বিদেশত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে, ঠিক আছে। আকৌ ডিছপ'জ অফ মানে চেল, বিক্ৰী কৰা। আই চেল ডিছপ'জ অফ মাই অল্ড ফাৰ্নিচাৰ এণ্ড বাই নিউ ওৱান। তো মই পুৰণি ফাৰ্নিচাৰবোৰ বিক্ৰী কৰি নতুন কিনিম। ফেমিলিয়াৰ টু মানে জনা, হাৰ ফেচ ইজ কোৱাইট ফেমিলিয়াৰ টু এভৰিৱান। তো তাইক সকলোৱে জানে। আৰু এইটো ফেমিলিয়াৰ উইথ মানে জ্ঞান। আই এম নট ভেৰি ফেমিলিয়াৰ উইথ বটানিকেল নেমছ। বটানিকেল মিনছ ৰিলেটিং টু প্লেণ্টছ, প্লেণ্টছৰ লগত জড়িত, উদ্ভিদৰ লগত জড়িত। তো উদ্ভিদৰ লগত জড়িত নামৰ ওপৰত মোৰ ইমান জ্ঞান নাই, ঠিক আছে। ফেচিনেটেড উইথ কেতিয়া হয়, যেতিয়া ব্যক্তিৰ লগত বুজালে ফেচিনেটেড উইথ। যেনেকৈ আই ৱাজ ফেচিনেটেড উইথ হাৰ বিকজ অফ হাৰ এডমাইৰেবল মেনাৰ্ছ। এডমাইৰেবলছ মানে প্ৰশংসনীয়। তো তাইৰ প্ৰশংসনীয় ব্যৱহাৰৰ কাৰণে বা চৰিত্ৰৰ কাৰণে, স্বভাৱৰ কাৰণে মই কি হৈছিলোঁ, ফেচিনেটেড হৈছিলোঁ, মানে ভাল লাগিছিলে মোৰ। মই কি হৈছিলোঁ, মুগ্ধ হৈছিলোঁ, ঠিক আছে, মুগ্ধ হোৱা। তো ফেচিনেটেড উইথ ব্যক্তিৰ লগত যদি হয়, ঠিক আছে। আকৌ ফেচিনেটেড বাই, যেতিয়া বস্তুৰ দ্বাৰা মুগ্ধ হয় তেতিয়া কি হয়, ফেচিনেটেড বাই। যেনেকৈ চিলড্ৰেন ৱেৰ ফেচিনেটেড বাই অল দ্য টয়ছ ইন দ্য শ্বপ উইণ্ড'। তো শ্বপ উইণ্ডত থকা সকলোবোৰ পুতলা চাই শিশুবোৰ কি হয়, মুগ্ধ হয়, মানে ভাল লাগি যায় ইহঁতৰ, ঠিক আছে। তো তেনে ক্ষেত্ৰত আমি ফেচিনেটেড বাই ব্যৱহাৰ কৰিম। বস্তুৰ দ্বাৰা মুগ্ধ হ'লে ফেচিনেটেড বাই, ঠিক আছে। আকৌ ব্যক্তিৰ দ্বাৰা হ'লে ফেচিনেটেড উইথ। তো মুভ টু মানে টিয়াৰ্ছ মিনছ মানে মুভ টু মানে তোমাৰ চকু পানী, কান্দা মানে চকু পানী আহি যোৱা। মুভ টু মানে তোমাৰ টিয়াৰ্ছ মানে চকু পানী আহি যোৱা হৈছে। অন লিচনিং টু দ্য টেল মানে কাহিনী। তো মোৰ কাহিনী, ঠিক আছে। অন লিচনিং টু দ্য টেল অফ মাই ছাফাৰিংছ মানে ট্ৰাবল, সংঘৰ্ষ, ঠিক আছে। তো মোৰ সংঘৰ্ষৰ কথা শুনি, কাহিনী শুনি, মোৰ সংঘৰ্ষৰ কাহিনী শুনি পিয়েৰলৰ চকুৰ পানী আহি গৈছিল, ঠিক আছে। অন লিচনিং টু দ্য টেল অফ মাই ছাফাৰিং পিয়েৰল ৱাজ মুভ টু টিয়াৰ্ছ। তো পিয়েৰলৰ কি চকু পানী আহি গৈছিল। মুভ উইথ মানে দুখ লগা, ঠিক আছে, পিটি। পিয়েৰল ৱাজ মুভড উইথ পিটি এট হিজ প্লাইট। তো তাইৰ অৱস্থা চাই পিয়েৰলৰ কি দুখ লাগিছিলে, ঠিক আছে। আকৌ মুভ বাই মানে কণ্ডিশ্যন, অৱস্থা। মুভ বাই মানে প্ৰভাৱিত হোৱা। উই ৱাৰ মুভ বাই হাৰ pathetic condition. pathetic মানে তোমাৰ very bad, extremely bad. তো তাইৰ pathetic মানে বহুত বেয়া অৱস্থা চাই আমাৰ কি আমি প্ৰভাৱিত হৈছিলোঁ। we were moved by her pathetic condition. তো তাইৰ বেয়া ব্যৱহাৰ, বেয়া অৱস্থা দেখি, condition মানে অৱস্থা, move by মানে তোমাৰ প্ৰভাৱিত হোৱা। চ' ঠিক আছে, we were moved by her pathetic condition. তো তাইৰ বেয়া অৱস্থা দেখি আমাৰ কি আমি প্ৰভাৱিত হৈছিলোঁ। তাইৰ বেয়া অৱস্থা দেখি আমি প্ৰভাৱিত হৈছিলোঁ। আকৌ লিন অন মানে তোমাৰ ডিপেণ্ড অন, নিৰ্ভৰ কৰা, ভৰসা কৰা, ঠিক আছে। আই হেড টু লিন অন হিম ইন ডিফিকাল্টিজ মানে ইন বেড টাইমছ। তো বেয়া সময়ত, বিপদৰ সময়ত মই তাৰ ওপৰত নিৰ্ভৰ কৰোঁ। আকৌ লিন টু হ'ল তোমাৰ ইনক্লাইন টুৱাৰ্ডছ মানে লাইকলিহুড বা প্ৰিফাৰেঞ্চ, বেছি পচন্দ কৰা, ঠিক আছে। হি চিমছ টু লিন অন মোৰ হিজ ডটাৰ দেন টু হিজ ছান। তো তেওঁ তেওঁৰ ল'ৰাতকৈ ছোৱালীক বেছি পচন্দ কৰে, ঠিক আছে।